যুৱকজন বিবাহিত যুৱকজনৰ নিচা স্নানৰত যুৱতীৰ ভিডিঅ' বনোৱা দীৰ্ঘদিন ধৰি গোপনে কৰিছিল এই কাণ্ড আজি বেচেৰাৰ দুৰ্ভাগ্য ঘটনা ক্ষেত্ৰীৰ হলনাৰ এঘৰ লোকৰ ভাড়াতীয়া হিচাপে থকা স্থানীয় এক শিক্ষানুষ্ঠানৰ এগৰাকী ছাত্ৰীয়ে গা ধুই থকা অৱস্থাত টিনৰ ফাকেৰে ভিডিঅ' কৰিছিল পদ্ম ডেকা নামৰ বিবাহিত যুৱকজনে হঠাৎ এই কাৰ্য প্ৰত্যক্ষ কৰি ছাত্ৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত মোবাইল এৰি পলায়ন কৰে যুৱকজনে ৰাইজে কৰায়ত্ব কৰে দুচৰিত্ৰৰ যুৱকজনৰ বিৰুদ্ধে অভিযোগ দীৰ্ঘদিন ধৰি ভাড়াতীয়া ছাত্ৰীসকল বাথৰুমত প্ৰৱেশ কৰিলেই মোবাইলৰ কেমেৰাৰে ভিডিঅ' কৰি আহিছিল যুৱকজনে এনেদৰে ভিডিঅ' কৰি একাংশ ছাত্ৰীক ব্লেকমেইলিং কৰাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে ভাড়াঘৰৰ গৰাকীৰ ই ৰিক্সা চলাই যুৱকজনে অৱশেষত জালত পৰিল কুচৰিত্ৰৰ পদ্ম ডেকা বিবাহিত হৈও আন যুৱতীৰ গোপন ভিডিঅ' কৰাৰ ইচ্ছা এইজন যুৱকৰ নিজৰ পত্নী মাতৃৰ দৰেই আনৰ ভগ্নী কন্যাৰ মানহানি শ্লীলতা হানি কৰিবলৈ বিচৰা এইজন যুৱকে এনেদৰে মুখ ঢাকি ওলাই আহিল আৰক্ষী থানাৰ পৰা কিহৰ তাৰণাত এনে অসৎ কৰ্ম কৰে একাংশ লোকে অসৎ বুলি জানিও কৰে নে অসৎ বুলি জানিয়েই কৰে এনে লোকৰ মানসিক স্থিতি কেনে বুলি ভাবে আপুনি কি শাস্তিৰ যোগ্য হোৱাটো বিচাৰে এনে লোকসকল ছাত্ৰী এগৰাকী ইয়াতে দীৰ্ঘদিন ধৰি ভাৰতীয়াত আছিল আৰু আমি তেওঁ যেতিয়া বাথৰুমত ধৰক যায় এজন যুৱকে মানে বাহিৰৰ পৰা কিবা কৰি কেনে ভিডিঅ' কৰিছে আৰু তেওঁলোকে আজি কেনে ইয়াতে আহি ক্ষেত্ৰী থানাত আহি কেনে তেওঁলোকে এজাহাৰ দাখিল কৰিছে আমি ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই এই তদন্তটো উচ্চ পৰ্যায়লৈ নিবলৈ অনুৰোধ জনাইছো আৰু দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো নমস্কাৰ আজি প্ৰায় 11টা বজাত মোৰ ঘৰতে ভাড়া থকা দুজনী ছোৱালীৰ এজনীৰ ভিডিঅ' বনাই আছিলে টমটম চলা ল'ৰা এজনে তেখেতক হাতে লবে ধৰা পৰালে তাৰপিছত ধৰা পৰাৰ পিছত মোবাইলটো ৰাখি ৰখাৰ পিছত ল'ৰাজন পলাই দিলে এতিয়া সকলোৱে থানালৈকে আহিছে আৰু ল'ৰাজনকো মাতিছে ক'ৰ আছিলে ল'ৰাজনৰ কি নাম আছিলে ল'ৰাজন ভেলাউগৰ পদ্ম ডেকা আচলতে কি কৰে টমটম চলায় কাৰ টমটম চলায় টমটমখন মোৰে চলায় আৰু ভাড়াঘৰটো আপোনালোকৰে আছিলে হয় ভাড়াঘৰৰ মানে আপোনালোকৰ ভাড়াতীয়াৰ বাথৰুমত কি কৰিছিলে ভিডিঅ' বনাইছিলে কেতিয়া কৰিছিলে আগতেও বনাইছিলে বুলি শুনিছোঁ আৰু আজি ভিডিঅ' বনাওঁতে ধৰা পৰিলে মোবাইলটো দেখা পালে ভিডিঅ' বনাই থাকোঁতে তেনেকৈ ধৰা পৰোঁতে মোবাইলটো ৰাখিলে সেই পলাই দিলে বিবাহিত আছিলে বিবাহিত আছিল দৈনন্দিন জীৱনত বহু যুৱতী বা মহিলা এনে লোকৰ চিকাৰ হ'ব লগা হয় বহুতৰে হয় এনে ভয়ংকৰ অভিজ্ঞতা ঘটনাৰ উচিত তদন্ত আৰু দোষীক উপযুক্ত শাস্তিৰ দাবীত ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই ক্ষেত্ৰী আৰক্ষী থানাত উপস্থিত হৈ প্ৰদান কৰে স্মাৰক পত্ৰ নিউজ ডেস্ক দি কাষ্টডিয়ান প্লাছ